নমস্কাৰ ভগৱানৰ সৃষ্টি কিমান অপূৰ্ব সকলো জীৱ জন্তুৱে দিব্য সকলোৰে এটা নহয় এটা কিবা মহিমা আছে গৰুৰ ইমানেই মহিমা মই সেই বিষয়ে বৰ্ণাই শেষ কৰিব নোৱাৰিম আজিৰ এই ভিডিঅ'টোত কথা পাতিম গাই গৰুৰ বিষয়ে গাই গৰুক সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয় গাই গৰুৰ দেহত সকলো দেৱ দেৱীয়ে বাস কৰে হেয়া হয়তো বহুতেই শুনিছে হেয়া এনেই কোৱা নাযায় আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম কেনেদৰে আপোনালোকে গাই গৰুক মৰম কৰি গাই গৰুৰ লগত অকমান সময় কটাই নিজক লাভৱান কৰিব পাৰিব তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো হেয়া দেখিছে গাই গৰু যদি ঘৰত গাই গৰু নাই তেতিয়া হলে গোশালাত যাব পাৰে চহৰত এনেকে গৰু আপোনালোকে পাব গোশালাত তাত গৈ এই কামটো কৰিব পাৰে এটা গাই গৰু পোৱালি যাক অসমীয়াত চেউৰি বুলি কোৱা হয় আপোনালোকে কি কৰিব হেয়া মই দেখুৱাম এতিয়া এনেকে আপোনালোকে 15 পৰা 20 মিনিট যদি ডেইলি গৰুৰ গাত মানে বিশেষকৈ গাই গৰুৰ গাত মাসাজ দিয়ে মালিশ দিয়ে আৰু ডিঙিত চাওক এনেকে তেতিয়া হলে আপোনালোকৰ ব্লাড প্ৰেছাৰ কন্ট্ৰোলত থাকিব ৰক্তচাপক আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব পাৰিব ভাবক এয়া কিমান লাভদায়ক গৰুক গো মাতা বুলি কোৱা হয় গাই গৰুক গো মাতা বুলি কোৱা হয় গাই গৰুক মাতা বুলি এনে কোৱা নহয় এটা বাৎসল্য ভাৱ আছে সেই কেনে কোৱা হয় গাই গৰুক মা বুলি গো মাতা এনেকা আপোনালোকে 15 পৰা 20 মিনিট মাসাজ দিব পাৰে খুব ভাল লাগিব আপোনালোকৰ কিন্তু যদি আপুনি ব্লাড প্ৰেছাৰৰ দৰব খায় তেতিয়াহলে দৰব খোৱা বন্ধ নকৰিব মৰম কৰিছো সবকে তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল